আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকল যে মই আজি এই নিৰ্বাচনী যুঁজৰ সময়ত আপোনালোকক সম্বোধন কৰাৰ এটা উদ্দেশ্য হৈছে যে যাতে প্ৰশাসনে আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনটো কোনো গোলমাল নোহোৱাকৈ সুকলমে পালন কৰে। এতিয়া এইটো মই এইকাৰণে ক'বলগীয়া হৈছে যে যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ নলবাৰী জিলাৰ তেতিয়াৰ উপায়ুক্ত মহোদয় আছিলে, আমাৰ জিলা পৰিষদৰ চেয়াৰমেন CEO আছিলে। সেই সময়ত যথেষ্ট খেলি মেলি হৈছিলে, বহুত কেছো হৈছিলে। আনকি নিৰ্বাচনৰ সময়ত আমাৰ চহৰৰ এটা জিলা পৰিষদ আছিলে, তাতে এগৰাকী নিৰ্দিষ্ট দলৰ এটা নিৰ্দিষ্ট দলৰ প্ৰাৰ্থীয়ে এক্সট্ৰাকৈ একে চাইজৰ বেলট পেপাৰ প্ৰিণ্ট কৰি লৈছিলে। আমি আজিৰ পৰা 5 বছৰ আগতেই সংবাদ এইবিলাক আমি দেখুৱাইছিলোঁ তেতিয়া। আৰু সেই যিবিলাক বেলট পেপাৰ বাকচত সোমাই দিয়া হৈছিলে, তাৰমানে এজন মানুহে যাওঁতে 5খন 6খন বেলট পেপাৰ লৈ যায় বাকচত সোমাই দিয়ে। আৰু সেইটো ধৰাত পৰিল, আমি পুলিচক FIR দিয়া হ'ল। তেতিয়া DCক আমি জনাইছিলোঁ, কিন্তু আল্টিমেটলি আমাৰ প্ৰাৰ্থী জয় হৈছিলে। কিন্তু এই যিটো ইলিগেল, এইবিলাক যাতে নহয়, এইবাৰ নিৰ্বাচনটো মই আমাৰ জিলা প্ৰশাসনে গুৰুত্ব দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। দ্বিতীয়তে, এট দি টাইম অফ ৰিজাল্ট আমি বহুত দেখিছিলোঁ যোৱাবাৰৰ ক্ষেত্ৰত যে মোৰ এটা মেম্বাৰে 830টা ভোট লাভ কৰাৰ বিপৰীত দলৰ এজন প্ৰাৰ্থীয়ে 112টা ভোট পাইছিলে, আৰু জয়ী হোৱা চাৰ্টিফিকেটখন সেই 112টা যোনে ভোট পাইছিল তেওঁক দিয়া হৈছিলে। এই যিবিলাক খেলি মেলি, আৰু এট দ্য টাইম অফ কম্পিউটাৰ যেতিয়া কৰিব, যেতিয়া কোনে কোনটো চেনেলত কিমান ভোট পাব এইটো কম্পিউটাৰ কপিও, সেই সময়ত তেওঁলোকে কম্পিউটাৰ বহি পেলাই এইবিলাক তেওঁলোকে কৰি মানে হিচাপটো ভুলকৈ দিয়ে, ইফালৰ হিচাপ সিফালে লৈ যায়। পঞ্চায়ত হ'বৰ সময়ত কি হয় যে বহুত কেণ্ডিডেট থাকে, খুব এটা হুলস্থুলীয়া পৰিৱেশ হয়। গাঁও পঞ্চায়তৰ মেম্বাৰ থাকিব, কাউন্সিল থাকিব। এইবাৰ অৱশ্যে প্ৰেচিডেণ্টটো নাথাকে, বহুত মানুহ সমাগম হয় সেই সময়তে। আৰু সাধাৰণতে আপোনালোকে জানিব যে পঞ্চায়ত নিৰ্বাচনটো মহাত্মা গান্ধী যিটো গ্ৰাম্য স্বৰাজ বুলি কওঁ, সেই গ্ৰাম্য স্বৰাজক আগবঢ়াই নিয়াৰ কাৰণে পঞ্চায়তীৰ ব্যৱস্থাটো। আৰু ইয়াত যিবিলাক মানুহে অংশগ্ৰহণ কৰে একেবাৰে সাধাৰণ হোজা পৰ্যায়ৰ। কিন্তু মই আজি দেখিলোঁ যে মোক বহুতে এই ফৰ্মখন দিছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখন কি ধৰণৰ তেওঁলোকে নিৰ্বাচন পাতিব উলিয়াইছে মই নাজানো, একেবাৰে বাৰবাচি ভুল। তাতে বিষয়াই কৈছে আমাৰ মানুহবিলাকক যে এইখন ফৰ্ম ভুল হৈছে, তেওঁৰটো মোৰটো তেওঁৰ কৰি দিয়ক, বা তেওঁৰটো মোৰ কৰক। যে এনেকুৱা ফৰ্ম তেওঁলোকে প্ৰিণ্ট কৰি পেলাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আজি সাধাৰণ ৰাইজক মানুহক বিপৰীত পেলাইছে। এতিয়াও আপোনালোকে নলবাৰী কোৰ্টত যাওক, প্ৰত্যেকজন আমাৰ মাননীয় অধিবক্তাৰ লগত আমাৰ মানুহবিলাক দিন ৰাতি বহি আছে। আজি কমপ্লেইন কৰিছে মানুহবিলাকে যে এটা সাধাৰণ পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত প্ৰশাসনে বা ইলেকশ্যন কমিশ্যনে যদি এখন ফৰ্ম ভালদৰে প্ৰিণ্ট কৰি দিব পৰা নাই, আমাৰ সাধাৰণ মানুহে কি কথা আলোচনা কৰিব। সেইকাৰণে কৈছোঁ, মোৰ উদ্দেশ্য এটাই যে এই যিটো আগন্তুক পঞ্চায়ত নিৰ্বাচন, এইটো একেবাৰে তৃণমূল পৰ্যায়ৰ নিৰ্বাচন। ইয়াত প্ৰত্যেকজন, বিধানসভাতো ইমান জড়িত নহয়, লোকসভাতো মানুহ ইমান জড়িত নহয়, কিন্তু পঞ্চায়তত সাংঘাতিকভাৱে মানুহবিলাক জড়িত হৈ থাকে, প্ৰত্যেকটা গাঁৱৰ মানুহে। এই ক্ষেত্ৰত মই এটা কথাই কওঁ যে আমি সন্দেহ প্ৰকাশ কৰিছোঁ, যদি এই যিখন ফৰ্ম তেওঁলোকে দিছে এইখনৰ আলম লৈ মোৰটোত যদি তেওঁৰ হয়, তেওঁৰটোত মোৰ হয়, এই সাধাৰণ যিবিলাক মিষ্টেক বা যিবিলাক গেপ দিছে, তেওঁৰ নাম, পিতাৰ নাম, জিলা, তাত লিখাৰ জেগা নাই। লিখিব ক'ত ফৰ্মখনত? এটা টাইপ স্পেচ লাগিব, স্পেচো নাই। মই ফৰ্মখন দেখাই দিছোঁ। ইয়াৰ আলম লৈ যাতে প্ৰশাসনে কোনো নমিনেশ্যন কেঞ্চেল কৰিব নোৱাৰে, তাৰ বাবে মই আহ্বান জনাইছোঁ। যিবিলাক মাইনৰ এৰৰ যিবিলাক আছে, ইলেকশ্যন কমিশ্যনৰ দায়িত্ব আছিল, তেওঁলোকে ভুল কৰিছে। কাৰণ আমাৰ সন্দেহ এইকাৰণে উপজিছে, আমি যোৱাবাৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত এই কথা দেখিছিলোঁ, আমাৰ বহুতৰ নমিনেশ্যন এনেকৈ কেঞ্চেল কৰা হৈছিলে। আৰু এট দ্য টাইম অফ ৰিজাল্ট তেওঁলোকে ডাটা এণ্ট্ৰিত তেওঁলোকে
কংগ্ৰেছৰ ভোট য'ত বেছি আছে এইটো বেলেগ দলত তেওঁলোকে লগাই পেলাই ইলেকশ্যন ৰিজাল্ট দি পেলাই ঘোষণা কৰিছে। এইটো যোৱাবাৰৰ ক্ষেত্ৰত আমি প্ৰেছতো কৈছিলোঁ আৰু বেৰত পেপাৰ আমি ডিচিক শ্ব' কৰাইছিলোঁ তেতিয়া সাংবাদিক 5 বছৰ আগত যদি ভিডিঅ' দেখিব। সেইকাৰণে কৈছোঁ যে মই আজি এই সংবাদ মাধ্যমত যদি আমাৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে আমাৰ DC ডাঙৰীয়া আছে, তেখেতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, মই ভাবোঁ তেখেতে এই ক্ষেত্ৰত নজৰ দিব যাতে কমপ্লিটলি কোনো ইণ্টাৰফাৰেঞ্চ নোহোৱাকৈ এই নিৰ্বাচনটো পাতিব পাৰে। তাৰ বাবে মই আহ্বান জনাইছোঁ। প্ৰত্যেকজন ব্যক্তি, সাধাৰণ ব্যক্তিয়ে যোন দলৰ নহওক নিজৰ ভোটাধিকাৰ ভালকৈ সাব্যস্ত কৰক। নিজে তেওঁলোকে ইলেকশ্যনত প্ৰাৰ্থিত্ব আগবঢ়াইছে, তেওঁলোকক যিটো মানে তেওঁলোকক যিটো ন্যায়, সেই ন্যায়টো দিব লাগিব। আৰু যাতে মানুহে সাধাৰণ ভুল, মই বাৰে বাৰে কৈছোঁ, য'ত ফৰ্মখনেই ভুল, সাধাৰণ ভুলত যাতে কোনো নমিনেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক দিগদাৰি কৰা নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।